যেহেতু এতিয়া পথাৰৰ পৰা ধান অনা দিন আৰু দেখিলোঁ যে আমাৰ ঠেলাখনৰ চকাটো বেয়া হৈ আছে, গতিকে হঠাৎ আহি মই ঠেলাখনৰ চকাটো লৈ দোকান পালোহি। ভাইটিয়ে ঠেলাৰ চকাটো ধুনীয়াকৈ ভাল কৰি দিলে। ঠেলা চকা ভাল কৰি বৰ্তমান মই ঘৰ পাই গ'লোহি। মানে চকাটো দুটা পামচাৰ ওলাই আছিল, ভাবিলোঁ সেইকেইটা আকৌ মাৰি নিলে এতিয়া খেতিৰ দিন আকৌ বেয়া হৈ গ'লে আকৌ দিগদাৰ হ'ব, গতিকে নতুন টিউব এটাকে লগাই দিওঁ। আৰু সেই ভাবি নতুন টিউব এটা লগাই দিলোঁ। 230 টকা পৰিলে। বৰ্তমান পথাৰত দেউতাই ধানৰ ডাঙৰি বান্ধি আছে। পথাৰলৈ বুলি এতিয়া যাওঁ ধান আনিবৰ কাৰণে। কামটো জ্ঞান পোহৰ। আশা কৰিছোঁ আপুনি ভালেই আছে। এতিয়া আহি মই ধাননি পথাৰ পালোহি। যদিও ঘৰৰ পৰা বেছি দূৰ নহয়, তথাপিতো ঘূৰি পকি যাওঁতে প্ৰায় 600-700 মিটাৰমানেই হয়গৈ। আৰু এতিয়া মই আপোনাক লৈ যাম আমাৰ গ্ৰাম্য জীৱনৰ এক সুন্দৰ দৃশ্যলৈ। সেউজীয়া পথাৰৰ পৰা সোণালী ধাননি হোৱাৰ এক সুন্দৰ বৰ্ণনা দিবলৈ। এতিয়া মই আহি পথাৰ পাই গ'লোহি। মোৰ লগতে এয়া বাবু আৰু ভন, ইহঁত দুটাও আহিছে পথাৰলৈ বুলি। কোনে আছে আমাৰ পথাৰখন। এই দূৰত দুগৰাকী মানুহ দেখিছে যে ধান দাই আছে, তাৰে এগৰাকী মা হয় আৰু এগৰাকী বেলেগ হয়। আৰু এইফালে যদি এনেকৈ দেখাওঁ, এইজন হৈছে মোৰ দেউতা। এওঁ ধানৰ ডাঙৰি বৰ্তমান বান্ধি আছে। ময়ো আহিছোঁ পথাৰলৈ বুলি ধানৰ ডাঙৰি নিবলৈ। আপুনি সন্মুখত এই বিশাল পথাৰখন দেখিছেনে? এয়া কেৱল মাটি আৰু ধান নহয়, এয়া কৃষকৰ আশা, সপোন আৰু কঠোৰ পৰিশ্ৰমৰ ফল। কিছুমাহ পূৰ্বে এই পথাৰখন আছিল কেঁচা সেউজীয়া বৰণেৰে ভৰা। সেই সেউজীয়া সপোনবোৰেই আজি এই সোণালী ৰূপ লৈছে। ধানৰ প্ৰতিটো থোকে যেন একোটা কাহিনী কয়। ইয়াৰ প্ৰতিটো দানাই কৃষকৰ দিন ৰাতিৰ সাধনা, বৰষুণ আৰু ৰ'দৰ সৈতে যুঁজি শস্যডৰা বচাই ৰখাৰ সংগ্ৰামৰ সাক্ষী। এই পথাৰখনেই আমাক প্ৰতি বছৰে বুজায় যে জীৱনত ধৈৰ্য আৰু পৰিশ্ৰম কিমান গুৰুত্বপূৰ্ণ। এয়া বৰ্তমান মই কান্ধত ডাঙৰি নি আছোঁ। এখন সৰু ছাইডতে হাবি আছে, হাবিখনৰ মাজেদি যাব লাগিব, নি ঠেলাত তুলিবগৈ লাগিব। তুলি ধানবিলাক নিয়া হ'ব। আৰু প্ৰথমবাৰ যেতিয়া মই এনেকৈ ধান নিছিলোঁ, কান্ধত একচুৱেলি যথেষ্ট বিষাইছিলে, আজিৰ পৰা 3 বছৰ 4 বছৰ মানৰ আগতে। তাৰপাছত এতিয়া অৱশ্যে নি অলপ অভ্যাস হ'লগৈ, কান্ধটো নিবিষায়। ধান অৱশ্যে যোনে নিয়ে কথাটো গম পাই চাগে ভালকৈ। এতিয়া সন্মুখৰ এই হাবিখন দেখিছেনে? ইয়াৰ মাজেদিয়ে মই যাম। এইখন বেছি দূৰ নহয়, অকণমান পাৰ হৈয়ে যিখন ঠেলাখন, সেই ঠেলা থোৱা জেগাডোখৰ গৈ মই পাম। প্ৰকৃতিৰ এই সুন্দৰ উপহাৰ ধাননি পথাৰ, এয়া কেৱল আমাৰ আহাৰৰ উৎসই নহয়, ই আমাৰ সংস্কৃতি আৰু পৰম্পৰাৰো এক অভিন্ন অংশ। ধান কটাৰ সময় অহা মানেই আনন্দ আৰু উৎসাহৰ বতৰা। গাঁৱৰ প্ৰতিঘৰ মানুহৰে মনত এক নতুন আশাৰ সঞ্চাৰ হয় এই সময়খিনিত। বতৰটো আজি যথেষ্ট ডাৱৰীয়া কৰিছে, আৰু আজি ধান নিয়া কথা নাছিল ঘৰলৈ বুলি পথাৰৰ পৰা। যিহেতু বতৰটো ডাৱৰীয়া কৰিছে, বৰষুণ দিলে ধানবিলাক কাটি থোৱা ধানখিনি তিতি গ'লে যিহেতু বেয়া হৈ যায়, গতিকে বৰষুণ নদিয়া আগতে ততাতৈয়াকৈ ধানখিনি নিয়াৰ ব্যৱস্থা কৰিছোঁ। কাৰণ এবাৰ বৰষুণত যদি কাটি থোৱা ধানখিনি তিতি যায়, আকৌ মানে বহুত সমস্যা হৈ যায়। আকৌ ধুনীয়াকৈ ৰ'দ দিবলৈ ৰখিব লাগে ধানখিনি শুকাবৰ কাৰণে, আকৌ পথাৰত আহি মুঠিখিনি লৰাই থাকিব লাগে নুশুকোৱালৈকে, গতিকে যথেষ্ট সমস্যা হয়। সেইকাৰণে এতিয়া যিমান পাৰোঁ আমি ধানখিনি জল্দি নিবলৈ চেষ্টা কৰিম। এতিয়া ঠেলাখনত ধানখিনি তুলি হৈ গ'ল। এইখন ঠেলি মই এতিয়া ঘৰলৈ বুলি লৈ যাম। ধানখিনি অৱশ্যে আনি ঘৰ পালোহি যদিও এইখিনি এবাৰ ভঁৰালত থোৱা নহ'ব। এইখিনি যিহেতু আগতীয়াকৈ মাৰিব লাগিব, গতিকে এইখিনি বাৰাণ্ডাতে থোৱাৰ ব্যৱস্থা কৰিছোঁ। প্ৰথম ঠেলা ধান ঘৰত থৈ আহি পুনৰ মই দ্বিতীয় ঠেলা ধান নিবৰ কাৰণে ধাননি পথাৰ আহি পালোহি। যদিও মই প্ৰথমতে আহোঁতে চুৱেটাৰ পিন্ধি আহিছিলোঁ, যিহেতু বতৰটো আজি অলপ ডাৱৰীয়া হৈ আছে, ঠাণ্ডাও লাগিছে, নৱেম্বৰ মাহ। কিন্তু ধান নি আছোঁ কাৰণে গৰম উঠিলে। গৰম উঠাৰ বাবে মই চুৱেটাৰটো খুলি দিলোঁ। খুলি এনেকৈ বৰ্তমান গেঞ্জি পিন্ধিয়ে মই বাকী কামখিনি আৰু কৰিব লাগিব।
যদিও মই ধান বিৰিয়াৰ জৰিয়তে কান্ধত নিব পাৰোঁ, তথাপিও কিন্তু মই এই বিৰিয়াডালে এনেকৈ ধানখিনি ধুনীয়াকৈ খুচি মই লগাই ল'ব নাজানো। এই কামটো কিন্তু দেউতাই কৰি দিবলগীয়া হয়। দেউতাই এনেকৈ খুচি মেলি যেতিয়া ওপৰত এনেকৈ ৰেডি কৰি দিয়ে তেতিয়া মই লৈ যাব পাৰোঁ। আৰু এই কামটো ধুনীয়াকৈ কৰি লোৱাটো প্ৰয়োজন, ধুনীয়াকৈ খুচি মেলি লগাই লোৱাটো, নহ'লে মানে ৰাস্তাত যদি খেলি মেলি হয় বহুতো সমস্যাৰ সন্মুখীন হ'ব লগা হয়। ধানবিলাক কটাৰ পাছত যেতিয়া এনেকৈ সৰু সৰুকৈ এনেকৈ ধানবিলাক এনেকৈ গোটাই যোৱা হয়, ইয়াক এটা এটা মুঠি বুলি কোৱা হয়। আৰু এনেকুৱা 6টা মুঠি যেতিয়া একেলগে লগ লগোৱা হয় তাক এঠৰ বুলি কোৱা হয়। আৰু তাৰ পাছত এই যে যিটো ডাঙৰি দেখিছেনে, এইটো ডাঙৰি বুলি কয়। আৰু এনেকুৱা 6টা মুঠিৰে লগ লাগি হোৱা যি এঠৰ, তেনেকুৱা যদি 4টা থৰ অৰ্থাৎ 4 × 6 = 24টা মুঠি যেতিয়া একেলগে বন্ধা হয় তাকে মানে ডাঙৰি বুলি কোৱা হয়। ঠিক আছে। আৰু এনেকুৱা 2টা ডাঙৰি এইডালক বিৰিয়া বুলি কোৱা হয়। এই বিৰিয়াডালৰ 2টা ছাইডে লগাই কান্ধত নিয়া হয়। খেতি কৰাসকলে হয়তো সকলোৱে জানেই, আপোনালোক বহুত বেছিয়ে জ্ঞাত। আৰু অসমৰ এনেও খেতি কৰা বা নকৰা মেক্সিমাম মানুহে জানেই ইয়াৰ কথা অৱগত। তথাপিতো মই এবাৰ কৈ দিছোঁ, যিহেতু মই ভিডিঅ'টো বনাইছোঁৱেই। এনেকুৱাই নহয় যে 4টা থৰে লগ লাগিয়ে এটা ডাঙৰি হ'ব, তেনেকুৱা নহয়। যদি কোনোবাই ইচ্ছা কৰে 5টা থৰ অৰ্থাৎ 4 × 5 = 30টা মুঠিও একেলগে বান্ধি এটা ডাঙৰি কৰে, তেতিয়া কিন্তু অকণমান নিবলৈ গধুৰ হয়। আমি খোৱা প্ৰতিটো ভাতৰ দানাত লুকাই আছে এনে হাজাৰ হাজাৰ পথাৰৰ কাহিনী আৰু কৃষকৰ ত্যাগৰ নিদৰ্শন। আহক আমি সকলোৱে এই মূল্যৱান শস্যক শ্ৰদ্ধা কৰোঁ আৰু আমাৰ অন্নদাতাসকলক সন্মান জনাওঁ। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ। আপোনালোকে এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল পালে নিশ্চয়কৈ লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু পৰৱৰ্তী সময়ত এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক দেখি থাকিবৰ কাৰণে আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।